নমস্কাৰ, ALA লাইভৰ এই বিশেষ অনুষ্ঠানটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ এই সংস্থাটোৱে প্ৰতিষ্ঠানটোৱে অসম চৰকাৰৰ এটা সংস্থা। এই প্ৰতিষ্ঠানটোৱে ইতিমধ্যে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত উদ্ভাৱন আৰু ৰূপান্তৰৰ ক্ষেত্ৰত বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি আছে আৰু লাহে লাহে এই প্ৰকল্পসমূহে অসমৰ গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ বিকাশতো যথেষ্ট অৰিহণা যোগাইছে। আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ, ষ্টেট ইনোভেশ্যন এণ্ড ট্ৰেন্সফৰ্মেশ্যন আয়োগ, চিটাৰ উপাধ্যক্ষ প্ৰাক্তন সাংসদ শ্ৰীযুত নাৰায়ণ চন্দ্ৰ বৰকটকী। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠান। আৰু অসম বিধানসভা লাইভ আমাৰ এইটো এটা ডিজিটেল মিডিয়া, অসম বিধানসভাৰ এই চেনেলটোৰ জৰিয়তে আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে চিটাৰ কাম কাজ কি, চিটাই সম্প্ৰতি কি কি কাম কৰি আছে। আৰু আপোনাৰ দৰে এগৰাকী সুদীৰ্ঘকালৰ অভিজ্ঞতা থকা ব্যক্তি, আপুনি লোকসভাতো আছিলে, অসমক প্ৰতিনিধিত্ব কৰিছিল, তেনে এগৰাকী ব্যক্তি এই পদত অধিষ্ঠিত হোৱাৰ পিছত কেনেধৰণে কাম কাজ আগবাঢ়িছে। আপুনি যথেষ্ট ডাইনামিক, বিভিন্ন ঠাই গৈ আপুনি প্ৰকল্পসমূহ ৰূপায়ণ নিজে পৰ্যবেক্ষণ কৰিছে। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে চিটাৰ কাম কাজ বা চিটাই এতিয়া কি কাম কৰি আছে। মই বৰ্তমান আজি 2 মাহ আগতে ইয়াত জইন কৰিছোঁ। ইতিমধ্যে চিটাই কিছুমান প্ৰকল্প জেগাই জেগাই লৈছে আৰু মেইনলি হৈছে তেওঁলোকে ডাইৰেক্টলি কোনো বেনিফিচিয়াৰীক তেওঁলোকে কোনো সহায় কৰা নাই। তেওঁলোকে থ্ৰু ইনষ্টিটিউশ্যন যেনে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ভেটেনাৰী ইউনিভাৰ্চিটি বা এষ্টেকৰ থ্ৰুৱেদি তেওঁলোকে কামবোৰ কৰি আছে। গতিকে তেওঁলোকৰ কামবিলাক মই ভাবিলোঁ যে বৰ্তমান নতুন কাম ল'বৰ কাৰণে আমাৰ নতুন বাজেটত পইচা আহিব লাগিব। আমাৰ তাত খুব বেছি এটা পইচা নাই, যিখিনি আছে সেইখিনি পইচা মানে হৈছে কি অনগয়িং প্ৰজেক্টবিলাকৰ কামখিনি সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে তেওঁলোকক দিব লাগিব। গতিকে নতুনকৈ আৰম্ভ কৰিবলৈ মানে ইমান এটা সাহস কৰা নাই, কিন্তু প্লেনিংটো আগতে কৰিব লাগিব। পইচা পাম, নতুন বাজেটত পইচা ডেফিনেটলি পাম আমি। গতিকে কিন্তু প্ৰথম কথা প্লেনিং লাগিব, কি কাম কৰিম কি নকৰিম গভৰ্ণমেণ্টক জনাব লাগিব। আৰু বিশেষকৈ আমাৰ এটা সুবিধা আছে কি আমাৰ মানে চিফ মিনিষ্টাৰ ইজ এ ভেৰি ডাইনামিক পাৰ্চন, তেখেত অধ্যক্ষ। সেইকাৰণে হৈছে কি আমাৰ কাম কাজবোৰ কৰাত ইমান অসুবিধা হ'ব নালাগে। যি কি নহওক, মই যিকেইটা প্ৰকল্প এতিয়ালৈকে চালোঁ, মানে এটা মই এই গোট ফাৰ্মিং এটা চালোঁ। এইটো প্ৰথম কথা হৈছে কি মই কওঁ এফালৰ পৰা কওঁ, ৰঙিয়া কলেজত এটা মানে কাল্টিভেশ্যন অফ মেডিচিনেল প্লাণ্টছ এণ্ড কনজাৰ্ভেশ্যন অফ ৰেয়াৰ এণ্ড এণ্ডেঞ্জাৰ্ড প্লাণ্টছ মই চাবলৈ গ'লোঁ। তেওঁলোকৰ কামটো ইমান সহজো নহয়, কিন্তু বস্তু গোটাব লাগিব এণ্ডেঞ্জাৰ্ড ক'ত আছে কি কথা। তথাপি তেওঁলোকে মানে বটানী ডিপাৰ্টমেণ্টৰ হেভি ডিপাৰ্টমেণ্ট আৰু অন্য টিচাৰ্ছ, লেডি টিচাৰ্ছ দুগৰাকী আৰু প্ৰিন্সিপালে তেওঁলোকক পূৰা সহায় কৰে। তেওঁলোকে কিছুমান প্লেণ্টছ আনি ৰুইছেহি, যিবিলাক আমাৰ বিলুপ্ত হ'ব ধৰিছে, তেনেকুৱা ধৰণৰ প্লেণ্টছ কিছুমান ৰুইছে। মই চবৰে নাম ভেটেনেৰী এগ্ৰিকালচাৰ নামবিলাক মই ক'ব নোৱাৰিম, কিন্তু ৰুইছে। আৰু ইয়াতকৈ খৰকৈ কৰিব পাৰিলে ভাল আছিল, কিন্তু কৰিছে কাম। আৰু এক্সপানশ্যনৰ কাৰণে মই তেওঁলোকক দিয়া মতে যে আপোনালোকৰ ইয়াততো বহুত জেগা নাই যি ডাঙৰ ফৰেষ্টৰ নিচিনাকৈ বনাবৰ কাৰণে, এটা হাৰ্বৰিয়াম বনাবৰ কাৰণে ইমান জেগাটো নাথাকিব। গতিকে আপোনালোকে এতিয়া আমাৰ সেই জেগাৰ অভাৱটো চব জেগাত থাকিব। গতিকে আপোনাৰ কলেজটো বহুত ডাঙৰ কেম্পাছ আছে ইয়াত, বৰ্ডাৰে লগাই দিয়ক। আৰু ওচৰৰ অন্যান্য কলেজতো আপোনালোকে বৰ্ডাৰে লগাবৰ কাৰণে তেওঁলোকক মটিভেট কৰক। তেতিয়া সেই যিবিলাক বস্তু লাহে লাহে মানে মানুহে চিনিয়ে নাপায় আজিকালি। আমি তাহানি আমাৰ বহু ঘৰতে প্ৰকাণ্ড বাৰী আছিলে, শিলিখা, ভোমোৰা, এইবোৰ আমাৰ বাৰীতে আমি দেখিছিলোঁ, চিনি পাইছিলোঁ। এতিয়া নাই। কুচি চেগেৰা বুলি ক'লে মানুহে কি বস্তু বুলি সুধিব।
গতিকে মই তেওঁলোকক পুঁজি থেকেৰাৰ কথাও কৈছোঁ। সধি গছবিলাকো তেওঁলোকে ৰোপণ কৰিব, ৰোপণ কৰিছে অলৰেডি। আৰু মানে তেওঁলোকক কৈছোঁ যে আপোনালোকে আৰু এই ক্ষেত্ৰত আৰু আপ এণ্ড ডুইং হ'ব লাগিব। এইটো পুঁজিটো চিটাৰ ফালৰ পৰা চিটাৰ ফালৰ পৰা দিছোঁ আমি, আৰু চোৱা মেলা গোটেইখিনি কাৰ্যকৰীকৰণ তেওঁলোকে কৰিছে। এইটো এতিয়া আপোনালোকৰ এনেকুৱা পৰিকল্পনা আছে নেকি যে অইন মহাবিদ্যালয়লৈ তেনেধৰণৰ সম্প্ৰসাৰণ কৰাৰ বা নহয়, কৰা উচিত। মই এতিয়া ধৰক প্ৰথম কথা মই বস্তুবোৰ চাই লৈছোঁ, চাই লৈ মই এটা এইটো উচিত। কিন্তু এইটো কথা হৈছে কি, এতিয়া এখন ডাঙৰ হাৰ্বৰিয়াম কৰিবৰ কাৰণে তেনেকুৱা চৰকাৰী মাটি ওচৰে পাঁজৰে পাবলৈ নাই, আৰু জংঘলতো মাটি এতিয়া অভাৱ হৈছে। গতিকে য'ত য'ত গছবোৰ ৰুলে এটা বিউটিয়ে হ'ব মই ভাবোঁ। য'ত য'ত গছবোৰ ৰুলে মানে বাউণ্ডেৰীত ৰুই দিলে বেলেগ বেলেগ জেগাত, কলেজতেই ৰুৱক, অন্য কিবা অৰ্গেনাইজেশ্যনতে ৰুৱক, সেইবিলাক কিন্তু ৰক্ষণাবেক্ষণ হ'ব তেতিয়া, কাৰণ তেওঁলোকৰ বাউণ্ডেৰী আছে অলৰেডি। এইটো এটা। তাৰ পাছত আমাৰ হৈছে কি, ওমেন এম্পাৱাৰমেণ্ট মানে কৰিবৰ কাৰণে আমি গোট ফাৰ্মিঙৰ এটা ব্যৱস্থা কৰিছে, লাইভলিহুড এনহেঞ্চমেণ্ট। এইটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত আমি মিলি পেলাই কৰিছোঁ। কৃষি বিশ্ববিদ্যালয়ৰ সহযোগ। তাতে আপোনাৰ হৈছে কি, এনাজুৰি বুলি এটা ডেভেলপমেণ্ট ছ'চাইটি আছে, তেওঁলোকে জড়িত কৰিছে নলবাৰীত। সেইটো মই চাবলৈ গৈছিলোঁ। বিশেষকৈ মহিলাসকল ইয়াতে আগভাগ লৈছে, সেইটোৱে মই ভাল পাইছোঁ। মহিলাসকল আগভাগ লোৱাৰ কাৰণে কি হৈছে, খুব চিনচিয়াৰ ঘৰতে থাকে, আৰু তেওঁলোকৰ গোটবিলাক খুব বাহিৰত মেলি নিদিয়ে। প্ৰত্যেকৰে এটা বাউণ্ডেৰী আছেই। বেমাৰ আজাৰ একেবাৰেই নাই। মই চালোঁ, মই সুধিছিলোঁ তেওঁলোকক, আৰু তেওঁলোকৰ মানে এতিয়া ধৰক ছেকেণ্ড থাৰ্ড জন্ম জেনেৰেশ্যন আহিছে তাহাঁতৰ, আৰু লাভজনক হৈছে, কাৰণ তেওঁলোকে ছাগলী বেচিছে। খালি আমি মুৰ্গীটো মই এটা কথা কৈ আহিছোঁ, ছাগলীও কৈ আহিছোঁ, চোৱা এইবিলাক কিন্তু ওৱান টাইম গ্ৰাণ্ট, তোমালোকে পইচা সংৰক্ষণ কৰি ল'ব। কিন্তু সেই আগত যে মই মুৰ্গীৰ কথা কৈছিলোঁ বোলে, নাই কোৱা, কমে। তেওঁলোকৰ তাত কিন্তু মই দেখিছোঁ তেওঁলোকে দিনে 40টা কণী পায়েই, আৰু তেওঁলোকে মানে হৈছে কি, এবছৰৰ কাৰণেহে পাইছে। যাৰ 8 মাহ 9 মাহ হওঁতেই তেওঁলোকে নতুন মুৰ্গী কিনিছে তেওঁলোকৰ ইনকামৰ পৰা। চেল্ফ প্ৰপেলিং হৈ আছে বস্তুটো, আছে ভাল। ঘৰৰ পৰা লৈ যায় 10 টকাকৈ কণী, কোনো মাৰ্কেটিঙৰ অভাৱ নাই। সেইটো হৈছে সমৃদ্ধি পল্ট্ৰি বুলি, গড়ঘুলি ভিলেজ, ডিমৰীয়া ব্লক। এইটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কৰিছে। এতিয়া সেইটোত আমি আৰু এটা ফেজ 2ৰ কাৰণেও ভাবি আছোঁ। ফেজ 1টো কমপ্লিট হৈছে, ফেজ 2ৰ কাৰণে এই ফেজ 2ত আমি শুৱালকুছিত দিছোঁ, বনসৰ বুলি কিবা জেগাত। সেইখিনিও ভাল হৈছে বৰ, তেওঁলোকতো এটা মানুহবিলাক চিনচিয়াৰ, ভালকৈ চব ট্ৰাইবেল মানুহে বেছি ইয়াত উপযোগী, একেবাৰে উপযোগী। আৰু বেমাৰ আজাৰ নাই, মুৰ্গীৰো বেমাৰ হোৱা নাই। তেওঁলোকে মানে লেয়াৰবিলাকৰ বেমাৰ কমে নেকি, মই নাজানো। এককালীন সাহাৰ্য 40টা মুৰ্গী দিছে, আৰু তাৰোপৰি মুৰ্গীৰ উপৰিও তেওঁলোকে এটা মুৰ্গী চেট বনাইছে। আৰু তাৰ ভিতৰত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ভেটেনেৰি ডিপাৰ্টমেণ্টে তেওঁলোকে হেৰিবিলাক এই খুব চাইণ্টিফিকেলি বস্তু তেনেকৈ বনাই দিছে যে সৰু সৰু ঘৰত মুৰ্গীবোৰ আবদ্ধ থাকে, আৰু সেইবিলাকক মানে তেওঁলোকৰ প্ৰত্যেকখন ব্লকতে আমাৰ ভেটেনেৰি মানুহ আছে নহয়, তেওঁলোকে গৈ কাক ইনজেকশ্যন দিব লাগে, কাক দৰৱ দিব লাগে, তেওঁলোকে গৈ পেলাই এইবিলাকৰ মানে হেৰি কৰি আছে, সহায় কৰি। এতিয়া তেওঁলোকে নিজে শিকি পেলাইছে। তাৰপিছতে আপোনাৰ এছটেকৰ লগত আমাৰ এই এছটেকৰ লগতো আমাৰ কিছুমান কাম হৈছে এনেকুৱা, এই বি কিপিং আৰু হেণ্ডলুম, এই দুটা। এই হেণ্ডলুমটো মই কালি গৈছিলোঁ বাক্সাত। আচলতে মানস ৰিজাৰ্ভৰ একদম ওচৰতে, গাত গালি থাকে জেগাখিনি ভাল হৈছে। বি কিপিং নাই দেখা মই, দূৰলৈ আছে বুলি ক'লে। কিন্তু হেণ্ডলুমৰ বস্তুখিনি একেবাৰে মানে মই ক'লোঁ নহয়, এইবিলাক একদম আমাৰ আজিকালি মহিলাসকলে দেখিলে ফটাফট কিনিব, ইমান ভাল ডিজাইন। আৰু বোৱাটো মানে ইমান মিহি তেওঁলোকৰ। প্ৰথমতে তেওঁলোকে 2গৰাকী ট্ৰেইনাৰ দিছিলে, এতিয়া শুনি সন্তোষ পাব সকলোৱে। ট্ৰেইনাৰ দুগৰাকী 6 মাহৰ কাৰণে
এওঁলোকে ডিপাৰ্টমেণ্টে পইচা দিলে। ছমাহৰ পিছৰ পৰা এতিয়া প্ৰায় 1.5 বছৰ আৰু এবছৰ বেছি হ'ল। এই এবছৰ তেওঁলোকে শিপিনীবোৰে ৰাখি থৈছে পইচা দি। তেওঁলোকৰ খৰচটো তেওঁলোকে বহন কৰি আছে। তাৰমানে উপাৰ্জন হৈছে। খালি তাঁতৰ মানে আৰু কাম কৰিব লগা আছে। চাদৰ মেখেলা নে কেনেকুৱা কাপোৰ? চাদৰ মেখেলাও বৈছে, তাৰপিছত এই যে বড়োবিলাকৰ গামোচা, তাৰপিছতে মই এখন কিনি আনিছোঁ। তেওঁলোকে এৰী সূতাত বহুত বস্তু বনাইছে। এৰীৰ ওপৰত ইমান ধুনীয়া ফুল বাচিছে নহয়। মানে তেওঁলোক উৎপাদনৰ হাৰটো কিমান? বহুত একেলগে কৰিব পাৰে। এইবিলাক বস্তু খুব বেছি প্ৰডাকশ্যন কৰিব নোৱাৰে, এইবিলাক খুব মিহি কাম। হা, কিন্তু সেইকাৰণে দামটো বেছি হয়। কিন্তু তেওঁলোকে কণ্টিনিউৱাছ হাল চলি আছে। হৈছে, কাটিছে, বেচিছে, হৈছে, কাটিছে, বেচিছে। মানে আছে বজাৰ, মানে যাবই নালাগে ক'তো। তাতে তাহাঁতি এটা সৰু ৰুমত বস্তুখিনি লে আউট কৰি থৈছে। কৈছে আমাৰ ইয়াৰ পৰাই লৈ যায় এই বস্তু। তাৰমানে এটা প্ৰচাৰ এটা হৈ গৈছে তাৰমানে। হা, ইয়াত এই বস্তুটো বনাই আছে। নাই, বিশেষ নাই। হা, তেনেকুৱা এটা মাল্টিপাৰ্পাজ প্ৰজেক্ট এটা কৰিবলৈ ঠিক কৰিছে কাজিৰঙাত। তাত বিভিন্ন ধৰণৰ মাল্টিপাৰ্পাজ প্ৰজেক্ট হ'ব। প্ৰায় 500 বিঘা মাটি, মানে তাত পৰ্যটকেও চাব পাৰিব। হয়, কিন্তু মই যামহে, যেনেকৈ যোৱা নাই মই। আৰু আপোনালোকে এটা প্ৰকল্প মই আপোনালোকে আলোচনা কৰোঁতে আপুনি কৈছিল যে উত্তৰ গুৱাহাটীত মণিকৰ্ণেশ্বৰ অশ্বক্লান্তৰ কাষত শিলালিপি আছে সংৰক্ষণৰ কাৰণে। সেইটো কি ধৰণৰ? সেইটো মানে হৈছে কি, সেইটো তাতে আমি আজি 2 দিনৰ আগতে গৈছিলোঁ। তাত মানে আৰ্কিঅলজি ডিপাৰ্টমেণ্ট আৰু আমাৰ ডিচি কামৰূপৰ মানে ইনিচিয়েটিভত তেওঁলোকে আমাক এটা প্ৰজেক্ট দিছে। মই প্ৰথমতে চাই আহোঁ, কাৰণ মোৰ দিনত হ'বলগীয়া কাম এইটোৱেই প্ৰথম হ'ব। গতিকে মই চাবলৈ গ'লোঁ। ৰিয়েলি আই এম ইমপ্ৰেছড। কেলে তাত মানে এনেকুৱা কিছুমান বস্তু আছে যিবিলাক কোনো ভেলু পুট কৰিব নোৱাৰে, মানে ভেলুলেছ আচলতে। কেলে তাত পাথৰৰ ওপৰত বহুত শিলালিপি আছে। এইবিলাক পঢ়ি উলিয়াব পাৰে তেওঁলোকৰ সহযোগত। কিন্তু তাতে মোক কৈছে 2জনমান মানুহে, তাৰে লোকেল মানুহে, যে ইয়াৰ শিলালিপি এখন এজন মানুহে আহি উলিয়াইছে, হেৰি কৰিছিলে এসময়ত। তেওঁৰ মতে মানে সেই যিখন শৰাইঘাটৰ যুদ্ধ, সেইখনৰ মানে তাতে বহুত কথা লিখি থোৱা আছে। তাৰমানে যুদ্ধৰ কথা যেনেকৈ কানাই বৰশীবোৱাতো আছে, শৰাইঘাটৰ যুদ্ধৰো গোটেই কথা বৰ্ণনা হয়তো তাত আছে। গোটেই কথা আছে নে কিমান আছে নাজানো, পাৰ্টলি হ'লেও আছে। কিন্তু আপোনালোকৰ প্ৰজেক্টটো কি সংৰক্ষণ আৰু অন্বেষণ? প্ৰথম কথা হৈছে কি, মই তেখেতসকলে মোক ইমিডিয়েটলি বিচাৰিছে যে সংৰক্ষণ হ'ব লাগে। কাৰণ তাতে পানী আৰু ৰ'দ পৰি পৰি নষ্ট হৈ গৈছে, ধূলি মানে বতাহ চবতে সেইবিলাক মানে লাহে লাহে মানে ক্ষয়, এটা নেচাৰেল এটা ক্ষয় হৈছে। গতিকে তাতে তেওঁলোকে কৈছে কি এইটো এটা হেৰি কৰিব লাগে, বাউণ্ডেৰী ৱাল এখন ভালকৈ দি পেলাই, গেট এখন দি পেলাই, আৰু সেই য'ত শিলালিপিবোৰ আছে সেইবোৰ মানে কভাৰ কৰি দিব লাগে। এনেকুৱা কাম কৰিব লাগে। তেতিয়া এটা পৰ্যটকে চাব পৰা স্থানো এটা হ'ব, পৰ্যটন স্থান। সেইটোৱে মই এইকাৰণেই কৈছোঁ কথাটো, যে পৰ্যটকসকলে যেতিয়া আহে মণিকৰ্ণেশ্বৰ আৰু অশ্বক্লান্তত যায়। অশ্বক্লান্তৰ মেইন টাৰ্গেট প্ৰথম, তাৰপিছত মণিকৰ্ণেশ্বৰ ওচৰতে মন্দিৰ ধুনীয়াকৈ আছে, তালৈও যায়। আৰু তাৰ ওচৰতে যদি এইটো যদি হয়, তেওঁলোকে আৰু এটা সুবিধা হ'ব। এই প্ৰজেক্টটো কৰা ভাল, মানে ইতিহাসৰ লগত মানে এটা ঐতিহ্যৰ লগত জড়িত বস্তু। গতিকে এইটো আমি কৰিমেই। আৰু মই আপোনাক এই কথা জানিব বিচাৰোঁ যে চিটাৰ আপোনালোকৰ ৰাজ্যিক যিখন উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ, আপোনালোকৰ লগত নীতি আয়োগৰ লগত আমাৰ ডাইৰেক্ট সম্পৰ্ক আছে। আমি ইতিমধ্যে ৰিচেণ্টলি নীতি আয়োগৰ পৰা এটা more than 5 crores আমি পাইছোঁ। সেইটো হৈছে কি, আমি মানে মনিটৰিং আৰু ইভুলেশ্যন কৰিবৰ কাৰণে আমি ভালেকেইজন মানুহ মানে হেৰি কৰিম, এমপ্লয়মেণ্ট দিম, ৰিক্ৰুটমেণ্ট কৰিম। আৰু সেইবিলাক মানে অলপমান হেৰি টেকন'লজিকেল মানুহ এইবিলাক। মানে কিছুমানৰ হয়তো একাউণ্টছত তেওঁলোকৰ হেৰি আছে, কিছুমানৰ হয়তো বিভিন্ন ডিপাৰ্টমেণ্টত তেওঁলোকে আমাক বেলেগ বেলেগ বিভাগ, যেনেকৈ ইণ্ডাষ্ট্ৰি, এগ্ৰিকালচাৰ, IT, এইবিলাকত 8টা ছেক্টৰত 8জন মানুহ এক্সপাৰ্ট মানুহ ল'বলৈ গৈছোঁ। এজন টিম লিডাৰ, মুঠতে 9জন মানুহ। আৰু এই গোটেই পইচাখিনি মানে নীতি আয়োগে আমাক দিছে। প্ৰজেক্ট সেইটো মানে এটা হৈছে কি,
প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পৰা ইভেলুৱেট কৰিব তেওঁলোকে। অকল এনেকুৱা নহয় যে এটা ডিপাৰ্টমেণ্ট, ভেটেনেৰীয়ে কেনেকুৱা কাম কৰি আছে, এগ্ৰিকালচাৰে কেনেকুৱা কাম কৰি আছে, বেলেগ বেলেগ মানে তেওঁলোকে কামবিলাক মানে তেওঁলোকে হেৰি কৰিব। সেই যে আগৰ ষ্টেট প্লেনিং বৰ্ড যে আছিলে, এইটো চাম চৰ্ট অফ প্লেনিং, যে কোনটো বিভাগ কেনেধৰণে চলিছে, কেনে হোৱা উচিত, কি কৰা উচিত, তাৰ ওপৰত তেওঁলোকক আমি এতিয়া এইবিলাক চব বহুত দীঘলীয়া প্ৰজেক্ট নহয়, কিন্তু আমি সেইটো এতিয়া আমি মানুহখিনি অলৰেডি ৰিক্ৰুটমেণ্টৰ কাৰণে ব্যৱস্থা কৰিছোঁ। বৰকটৰী ডাঙৰীয়া, আপুনি উদ্যোগ জগতখনৰ লগতে জড়িত আছিলে আগৰ পৰাই, তাৰপিছত সাংসদ হৈও আপুনি লোকসভাত বহুখিনি কথা মানে পৰামৰ্শ আগবঢ়াইছিল, আৰু শেহতীয়াভাৱে চিটাৰ উপাধ্যক্ষ হোৱাৰ পিছত আপোনাৰ কাৰণে এটা সুযোগো আহিছে। আপোনাৰ পৰিকল্পনা বা আপুনি কি ভাবে যে অসমৰ আজি যিটো ৰূপ, সেইটো ৰূপান্তৰ ঘটিছে অসমত? এতিয়া ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ আমি পাইছো ২৭,০০০ কোটি টকীয়া, গতিকে ৰূপান্তৰ হৈছে। এই ৰূপান্তৰত আকৌ ২৪-২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম দ্বিতীয় সেয়া হ'বলৈ গৈ আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, উদ্বোধন কৰিব। গতিকে অসমৰ ঔদ্যোগিক জগতখনৰ বিকাশৰ বাবে আৰু কেনেধৰণৰ কাম কৰিব পাৰে? এই যে আপুনি ধৰক ক'লে যে আমাৰ গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ কাৰণে এই ধৰণৰ প্ৰজেক্টবিলাক কৰিছে, সেইটোৱে এতিয়া দুইটা লিংক কৰি আপোনাৰ পৰামৰ্শ কেনে হ'ব? চাওক, মানে কথাটো হৈছে কি যে যিমানেই আপুনি চৰ্চা কৰিব, এটা বস্তু অধ্যয়ন কৰিব, আৰু কোনো বস্তু মানে একচুৱেলি ষ্টেটিক হৈ থাকিব নোৱাৰে, মৰি যাব, ডাইনামিক হ'বই লাগিব। গতিকে ডাইনামিক কৰিবলৈ হ'লে টাইম টু টাইম ইভেলুৱেশ্যন হ'ব লাগিব, কামবোৰ কেনেকুৱা হৈ আছে, টাইম টু টাইম ইভেলুৱেশ্যন হ'ব লাগিব যে এইটো সময়ৰ লগত মানে জড়িত হ'ব নহয়, সময় সাপেক্ষ হৈছে নাই বস্তুবোৰ। এটা বস্তু আজিৰ পৰা ২০ বছৰ আগত এটা প্লেনিং কৰা, নতুনকৈ প্লেনিং কৰা মানে বিশেষকৈ এতিয়া যে ডিপাৰ্টমেণ্টবিলাকৰ যে কাম কাজবিলাকৰ ইভেলুৱেশ্যন কৰিবৰ কাৰণে এইটো যে প্লেনিং বৰ্ড নীতি আয়োগে আমাক পইচা দিছে, এইটোৰ পৰা কিন্তু বহুত ডাঙৰ এটা হ'ব কথা কি, আমি মানে জানিব পাৰিম হুৱেৰ উই ষ্টেণ্ড, আমাৰ কামবোৰ আমি কৰি গৈ আছোঁ, ক'ত আছোঁ আমি, এই বস্তু জানিবৰ কাৰণে এইবিলাক চব জানা মানুহ ৰিক্ৰুটমেণ্ট কৰা হ'ব। তেওঁলোকৰ থ্ৰুৱেদি আমাৰ এই কামটো কৰাটো খুব প্ৰয়োজন বুলি ভাবিছোঁ সময়ৰ লগে। গতিকে এনেই মোটামুটি মানে মই এটা আহি ভালেই পাইছোঁ। মই এতিয়া বস্তুটো এতিয়া আপুনি এটা সুযোগ পাইছে বা আপোনাক অসম চৰকাৰে আপোনাৰ অভিজ্ঞতাটো কামত খটুৱাব বিচাৰিছে আচলতে। নাই, এইটো মোৰ কাৰণে ডাঙৰ সুযোগ, কাৰণ হৈছে কি মই এনেকুৱাবিলাক কাম কৰি ভালো পাওঁ, মানে য'ত মানে মানুহৰ উপকাৰ হ'ব, উঠি অহা ডেকা গাভৰুবিলাকৰ উপকাৰ হ'ব, সেইবিলাক কামেইতো আমি কৰিব লাগে। এতিয়া অন্য কামটো বিশেষ নাই কৰিবলগীয়া, সেইবিলাকে আমাৰ হৈছে। আৰু আজিকালি ল'ৰা ছোৱালীবিলাকৰ খুব মানে ইণ্টেলিজেণ্ট হৈছে, এনেকুৱা মানে ক্ৰমবিকাশ হৈছে তেওঁলোকৰো অট'মেটিক, কিন্তু তেওঁলোকে খুব ভালকৈ আজিকালি বুজি পায় যে আমাৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে প্ৰপাৰ প্লেনিঙৰ ওপৰত। প্লেনিংটোৱে হ'ল মূল কথা, তাৰপিছতে এক্সিকিউশ্যন আহিব, আৰু টাইম টু টাইম আকৌ সেইটো কেতিয়াবা চেঞ্জো কৰিব লগা হ'ব পাৰে। গতিকে এতিয়া ভাল পাইছোঁ কি এনেকুৱা এটা ডিপাৰ্টমেণ্টত মই আহি বহিছোঁহি। এতিয়া মই আপোনাক এই যে কালিও আপুনি বাক্সালৈ গৈছে, বিভিন্ন ঠাইলৈ গৈছে, বিভিন্ন উদ্যোগ দেখিলে বা গোটবিলাক দেখিলে, উৎপাদন গোটবিলাক, অসমৰ যিখিনি আমাৰ গ্ৰামাঞ্চল বা চাকৰি উঠি অহা যুৱক যুৱতীসকল বা মহিলাসকলকে আপুনি কেনেধৰণৰ পৰামৰ্শ দিব বিচাৰে যে কি ধৰণৰ কামত ব্ৰতী হ'লে তেওঁলোকে এটা উপাৰ্জনৰ মুখ খুলিব পাব? নহয়, এতিয়া মই যিকেইটা স্কিম দেখিলোঁ সেইকেইটাতো এটা ভাল স্কিমেই, কাৰণ মই নিজে দেখি আহিছোঁ সেইকেইটা কৰি পেলাই মানুহবিলাক হেপী, আনন্দত আছে। গতিকে সেইটো আমি উৎপাদনী যিটো বস্তু সেইটো উৎকৃষ্ট হ'ব লাগিব। আৰু হৈছে কি আমাৰ মানে ধৰকচোন এতিয়া এইখিনি বেচিকেলি এই দুখনমান জিলাতে আবদ্ধ হৈ আছে। তাৰপিছত কাজিৰঙাত এটা ডাঙৰ প্ৰকল্প লৈছে, মই গ'লেহে গম পাম এইটো কেনেকুৱা কি হ'ব নহ'ব। আৰু গতিকে মই ভাবিছোঁ যে এইবিলাক আমি অন্যান্য এতিয়া ধৰক বোলে মাজুলী, আমি তাতে সেই তেনেকুৱা মহিলা কিছুমানক যদি তাতো নিব পাৰোঁ, মাজুলী বা এইপিনে দিচাংমুখ, এনেকৈ বিভিন্ন জেগাত সকলোৱে আচলতে পালেতো এনেকুৱা প্ৰকল্প এটা সকলোৱে কাম কৰিব বিচাৰে নহয়, কিন্তু ইয়াতে মই দেখিলোঁ ইয়াত মানুহবিলাকৰ এটা বৰ ডাঙৰ সুবিধা হৈছে কি গুৱাহাটী চহৰখন গাতে লাগি আছে, এতিয়া মাৰ্কেটটো তেওঁলোকে ভাবিবলগীয়া হোৱা নাই। তেনেকুৱা প্ৰজেক্ট আপোনালোকে মানে আপোনালোক পৰৱৰ্তীটো বৈঠক হয়, তেনেকুৱা আপোনাৰ ফালৰ পৰা তেনেকুৱা কিবা ক'ব নেকি যে পৰামৰ্শ তেনেকুৱা প্ৰজেক্টৰ কাৰণে? মই এনেকুৱা এই প্ৰজেক্টটো মানে আচলতে এইটো আমাৰ কিছুমান কথা আমি আমাৰ একদম মানে হেৰিৰ লগত মিলাই চলিলে নহ'ব। এতিয়া ট্ৰেন্সফৰ্মেশ্যন বা ইন'ভেশ্যনৰ লগত চব, আমাৰ মানুহৰ উপকাৰ হ'ব লাগে।
গতিকে মই প্ৰথমতে ভাবিছিলোঁ এইবিলাকনো কি নহয় এতিয়া গৈ পেলাই লাগিছে এনেকুৱা এইটোতো বহুত উপকাৰ হৈছে মানুহৰ গতিকে আমাক লাগে মেইনলি যিয়ে নকৰক উপকাৰ হ'ব লাগে সাধাৰণ মানুহৰ সাধাৰণ মানুহৰ উপকাৰ হৈছে গতিকে আনন্দিত হৈছোঁ মই গতিকে আমি এইটো আৰু বেলেগ বেলেগ জেগালৈ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব মই ভগৱতী ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আপোনাৰ খুব ব্যস্ত আপুনি জানো যে বিভিন্ন ঠাইত ভ্ৰমণ কৰিও আছে আৰু কাৰ্যালয়তো আপুনি যিহেতু 2 মাহ হৈছে আপুনি গোটেইখিনি নিজে চোৱা চিতা কৰিহে আপুনি আগবাঢ়িব তথাপি তাৰ মাজতে আমাক এইখিনি সময় দিলে ALA ষ্টুডিঅ'লৈ আহিল আৰু চিটা সম্পৰ্কত এটা সম্যক ধাৰণা আমাৰ দৰ্শকসকলক দিলে আৰু নিশ্চয়কৈ যিসকলে কিবা এটা কৰিবলৈ বিচাৰি আছে তেওঁলোকেও হয়তো এটা আপোনাৰ পৰা গম পালে যে এনেধৰণৰ সৰুকৈ হ'লেও প্ৰকল্প এটা আৰম্ভ কৰিলে নিশ্চয় উপাৰ্জনৰ পথ দেখিব পাৰিব সেইটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় মানে আজি যিসকল দৰ্শকে চাইছে বা কাইলৈ চাব যিসকলে এই দৰ্শকসকলৰ ভিতৰত বহুত যে উদ্যমী মানুহ আছে তাত সন্দেহ নাই কিন্তু তেওঁলোকে এটা বাট এটা বিচাৰি নাপায় পটকৰে কি কৰিলে মোৰ ভাল হ'ব কেনেকৈ উপাৰ্জন হ'ব আৰু বহুত টকা ইনভেষ্ট কৰিবলৈ নাই যিহেতু গোটেই পইচাখিনি ইনিচিয়েলি চিটাই দি দিছে তাৰপিছত স্বয়ং এগ্ৰিকালচাৰ ভেটেনাৰী কৰি আছে গতিকে এইটো এটা এনেকুৱা কথা যে তেওঁলোকে এই পইচাখিনিকে আকৌ আগবাঢ়ি গৈ থাকিব পাৰিব সম্প্ৰসাৰণ কৰিব পাৰিব ধন্যবাদ গতিকে প্ৰিয় দৰ্শক সেয়া আমাৰ লগত আছিল ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ প্ৰাক্তন সাংসদ নাৰায়ণ চন্দ্ৰ বৰকটকী ডাঙৰীয়া তেখেতে আমাক তেখেতৰ অভিজ্ঞতা আৰু তেখেতৰ এই সময়ছোৱাত চিটাৰ যি কাম কাজ প্ৰকল্পসমূহৰ ৰূপায়ণ সম্পৰ্কত আমাক অৱগত কৰালে নিশ্চয়কৈ আমাৰ দৰ্শকসকল উপকৃত হ'ব আৰু ভৱিষ্যতলৈও যেতিয়া সময় আগবাঢ়ি গৈ থাকিব তেখেতৰ পৰা আমি আমাৰ দৰ্শকসকলক অৱগত কৰাই থাকিম যে চিটাই ভৱিষ্যতলৈ বা আৰু কি কি কাম কৰিছে আৰু আপোনালোকৰ যদি কিবা পৰামৰ্শ বা আপোনালোকৰ জানিবলগীয়া থাকিলেও চিটাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব আজিৰ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব ALA ধন্যবাদ